চন্দ্ৰমোহন পাটোৱাৰী হৈ মই মৰি যাব পাৰোঁ। চন্দ্ৰমোহন পাটোৱাৰী য'তে যায় ত'তে মই এই কাপোৰ পিন্ধি মই তাতে যাম। মুখ্যমন্ত্ৰী নহ'লে আজি অসমখন এনেকুৱা নহ'ল হয়। ইমান সুপৰিকল্পিতভাৱে চলাই আছে মুখ্যমন্ত্ৰী। তেওঁক দৰে আৰু দ্বিতীয় ব্যক্তি নোলাব কিজানি অসমত। এনেকুৱা আৰু নাপাওঁ আৰু নাপাবও বেলেগে কিজানি। মই বৰ্তমান 2 ঘণ্টা হ'ল। 2 ঘণ্টা হৈ মই ঘূৰি ফুৰি আহি এইখিনি পাইছোঁ আৰু। অমিত শ্বাহ আহিব। অমিত শ্বাহ আহি তেখেতৰ ভাষণ মানে প্ৰদান কৰিব। তেখেতো ভাল মানুহ, সাংঘাতিক চেন্ট্ৰেলৰ মানুহ, তেখেত বহুত ভাল মানুহ। গতিকে এনেকুৱা ব্যক্তি পালে বিজেপিৰ বহুত ভাল, বহুত ভাল। বিজেপিৰ বৃহৎ ভাল মানে কৈছোঁ নহয়। ধীৰেন বৰ্মন, বিহামপুৰ, গাঁও বিহামপুৰ। ধীৰেন বৰ্মন চন্দ্ৰমোহন পাটোৱাৰীৰ মই তাৰমানে জন্মলগ্নৰ পৰাই থকা যেন লাগে। চন্দ্ৰমোহন পাটোৱাৰী হৈ মই মৰি যাব পাৰোঁ। চন্দ্ৰমোহন পাটোৱাৰী য'তে যায় ত'তে মই এই কাপোৰ পিন্ধি মই তাতে যাম। চন্দ্ৰমোহন পাটোৱাৰী আমাৰ একদম মানে তেজ আৰু আমাৰ গাত তেজ থকা যেন লাগে। চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ। চন্দ্ৰমোহন পাটোৱাৰী হৈ আমি যি কৰিব লাগে আমি তাকে কৰিব পাৰোঁ। 85 চনৰ পৰা আজিলৈকে এনেকৈ চন্দ্ৰমোহন পাটোৱাৰী হৈয়ে লাগি আছোঁ। মই নিজে চিলাই লৈছোঁ ঘৰত। চিলাই লৈ পেলাই ছাৰৰ মিটিং য'তে হয় মানে নিৰ্বাচনী সভা তাতে মই উপস্থিত হওঁ। মই যামেই তাৰমানে। মোৰ হাজাৰ অসুখ বিসুখ কিবা হ'লেও মই চচৰি হ'লেও চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ মিটিঙত মই যামেই। চন্দ্ৰমোহন পাটোৱাৰী বিনা আমাৰ আৰু নাই। আৰু এনেকুৱা ভাল কাম কৰা ব্যক্তি বৰ্তমানলৈকে অসম চৰকাৰ নাই বুলিয়ে ক'ব পাৰি। চন্দ্ৰমোহন পাটোৱাৰী নিখুঁত কাম কৰে। চন্দ্ৰমোহন পাটোৱাৰী যিটো কাম কৰে চালি জাৰি কৰে আৰু নিখুঁত কাম কৰে। এইটো মোটামুটি 30+ থাকিব। 30+ থাকিবই, ৰক্ষা নাই তাৰমানে। এইবাৰ টিহু সমষ্টি অলপ বাঢ়িছেতো। আগতে ধৰ্মপুৰ সমষ্টি আছিল 25,000ত মানে পাই আছিল। এইবাৰতো 5,000 মই বেছি ধৰিছোঁ। গতিকে 30+ ভোটত বৃহৎ জয় এটা হ'ব চন্দ্ৰমোহন পাটোৱাৰী। মুখ্যমন্ত্ৰী নহ'লে আজি অসমখন এনেকুৱা নহ'ল হয়। ইমান সুপৰিকল্পিতভাৱে চলাই আছে মুখ্যমন্ত্ৰী। তেওঁক দৰে আৰু দ্বিতীয় ব্যক্তি নোলাব কিজানি অসমত। এনেকুৱা আৰু নাপাওঁ আৰু নাপাবও বেলেগে কিজানি। মই বৰ্তমান 2 ঘণ্টা হ'ল। 2 ঘণ্টা হৈ মই ঘূৰি ফুৰি আহি এইখিনি পাইছোঁ আৰু। অমিত শ্বাহ আহিব। অমিত শ্বাহ আহি তেখেতৰ ভাষণ মানে প্ৰদান কৰিব। তেখেতো ভাল মানুহ, সাংঘাতিক চেন্ট্ৰেলৰ মানুহ, তেখেত বহুত ভাল মানুহ। গতিকে এনেকুৱা ব্যক্তি পালে বিজেপিৰ বহুত ভাল, বহুত ভাল। বিজেপিৰ বৃহৎ ভাল মানে কৈছোঁ নহয়। ধীৰেন বৰ্মন, বিহামপুৰ, গাঁও বিহামপুৰ। ধীৰেন বৰ্মন চন্দ্ৰমোহন পাটোৱাৰীৰ মই তাৰমানে জন্মলগ্নৰ পৰাই থকা যেন লাগে। চন্দ্ৰমোহন পাটোৱাৰী হৈ মই মৰি যাব পাৰোঁ। চন্দ্ৰমোহন পাটোৱাৰী য'তে যায় ত'তে মই এই কাপোৰ পিন্ধি মই তাতে যাম। চন্দ্ৰমোহন পাটোৱাৰী আমাৰ একদম মানে তেজ আৰু আমাৰ গাত তেজ থকা যেন লাগে। চন্দ্ৰমোহন পাটোৱাৰী জিন্দাবাদ। চন্দ্ৰমোহন পাটোৱাৰী হৈ আমি যি কৰিব লাগে আমি তাকে কৰিব পাৰোঁ। 85 চনৰ পৰা আজিলৈকে এনেকৈ চন্দ্ৰমোহন পাটোৱাৰী হৈয়ে লাগি আছোঁ। মই নিজে চিলাই লৈছোঁ ঘৰত। চিলাই লৈ পেলাই ছাৰৰ মিটিং য'তে হয় মানে নিৰ্বাচনী সভা তাতে মই উপস্থিত হওঁ। মই যামেই তাৰমানে। মোৰ হাজাৰ অসুখ বিসুখ কিবা হ'লেও মই চচৰি হ'লেও চন্দ্ৰমোহন পাটোৱাৰী ছাৰৰ মিটিঙত মই যামেই। চন্দ্ৰমোহন পাটোৱাৰী বিনা আমাৰ আৰু নাই। আৰু এনেকুৱা ভাল কাম কৰা ব্যক্তি বৰ্তমানলৈকে অসম চৰকাৰ নাই বুলিয়ে ক'ব পাৰি। চন্দ্ৰমোহন পাটোৱাৰী নিখুঁত কাম কৰে। চন্দ্ৰমোহন পাটোৱাৰী যিটো কাম কৰে চালি জাৰি কৰে আৰু নিখুঁত কাম কৰে। এইটো মোটামুটি 30+ থাকিব। 30+ থাকিবই, ৰক্ষা নাই তাৰমানে। এইবাৰ টিহু সমষ্টি অলপ বাঢ়িছেতো। আগতে ধৰ্মপুৰ সমষ্টি আছিল 25,000ত মানে পাই আছিল। এইবাৰতো 5,000 মই বেছি ধৰিছোঁ। গতিকে 30+ ভোটত বৃহৎ জয় এটা হ'ব চন্দ্ৰমোহন পাটোৱাৰী।